হয় চাওক যিগৰাকী যুৱতী তেওঁ গুৱাহাটীতে ভাড়াঘৰ এটা থাকি ইয়াত বিউটিচিয়ানৰ এটা কোৰ্চ কৰি আছিল আৰু দুলীয়াজনৰ এই যুৱতীগৰাকী দীৰ্ঘদিন ধৰি গুৱাহাটীত বাস কৰিছিল আৰু এই সময়ছোৱাত তেওঁ প্ৰাথমিকতে এটা অন্য প্ৰতিষ্ঠানত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল তাৰপিছত হেয়াৰ ষ্টাইলিষ্টৰ কাৰণে তেওঁ আন এটা প্ৰশিক্ষণৰ কাৰণে এই ৰাজু ৰিয়াজৰ তাত তেওঁ প্ৰশিক্ষণ গ্ৰহণ কৰি আছিল কিন্তু দুদিন পূৰ্বে তেওঁৰ আচলতে মৃতদেহ উদ্ধাৰ হৈছিল তেওঁ ভাড়াঘৰত আৰু ভাড়াঘৰত মৃতদেহ উদ্ধাৰ হোৱাৰ পিছতে দেউতাক আহি যেতিয়া উপস্থিত হৈছিল দেউতাকে সমগ্ৰ ঘটনাটো নতুন দিশৰ এটা সন্ধান দিছিল যে এজন যুৱকে আচলতে তেওঁক দীৰ্ঘদিন ধৰি বহু মানসিকভাৱে অত্যাচাৰ চলাই আছিল আৰু মানসিকভাৱে অত্যাচাৰ চলাই থকাৰ বাবেই তেওঁক আচলতে প্ৰেমৰ প্ৰস্তাৱ দিছিল তেওঁ বিবাহৰ প্ৰস্তাৱ দিছিল তেওঁ গুৱাহাটীত চেলুন খুলি দিয়াৰ প্ৰস্তাৱ দিছিল কিন্তু এই প্ৰস্তাৱ দিয়াৰ পিছতো কিন্তু তেওঁ বনস্মিতাই এই বিষয়সমূহ গ্ৰহণ কৰা নাছিল আৰু বনস্মিতাই বিষয়সমূহ গ্ৰহণ নকৰাৰ বাবেই অৱশেষত এই যুৱতীগৰাকীয়ে দুদিনমান পূৰ্বে এটা পোষ্ট দিছিল যে কাৰোবাৰ পৰা বলপূৰ্বকভাৱে মৰম বা প্ৰেম আদায় কৰিব পৰা নাযায় বা যিটো সম্পৰ্ক তেনেধৰণৰ মৰম বা প্ৰেম নাই তেনেধৰণৰ সম্পৰ্ক গ্ৰহণ নকৰাই উচিত বা তেনেধৰণৰ সম্পৰ্কত নথকাই উচিত বুলি তেওঁ এটা ফেচবুক পোষ্টটো দিছিল গতিকে ইয়াৰ পৰা গম পোৱা যায় যে যুৱকজনে যে বলপূৰ্বকভাৱে তেওঁক আচলতে কিছু হেঁচা প্ৰয়োগ কৰিছিল তেওঁৰ ওপৰত আৰু সেই হেঁচাৰ বাবে যে অৱশেষত যুৱতীগৰাকীক এই মৃতদেহ বা যুৱতীগৰাকীয়ে হয়তো তেওঁ এনেদৰে ৰহস্যজনক অৱস্থাত তেওঁ উদ্ধাৰ হোৱাৰ পৰিণতি এটা সৃষ্টি হ'ল কিন্তু ইয়াৰ লগতে আন এটা কথাও আহি পৰিছে যে যুৱতীগৰাকীৰ মৃতদেহ তাৎক্ষণিকভাৱে মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ সময়ছোৱাত আৰক্ষীয়ে সন্দেহ কৰিছে যে তেওঁ ভিচাৰা প্ৰিজাৰ্ভ কৰা হৈছে তেওঁ সকলো পৰীক্ষা কৰিবলৈ দিয়া হৈছে যাৱতীয় আৰু ইয়াৰ কাৰণে এটাই যে তেওঁৰ যদি মৃত্যুৰ কাৰণ অন্য কোনো কাৰণ হিচাপে সংযোজিত হয় তেতিয়াহ'লে তাত কিন্তু এই যিজন ৰিয়াজ আলী নামৰ যিজন যুৱকৰ বিৰুদ্ধে এই অভিযোগ উঠিছে ৰিয়াজ আলী ওৰফে ৰিয়াজ আহমেদৰ বিৰুদ্ধে হয়তো হত্যাৰ গোচৰো অৰ্থাৎ 302 IPC হয়তো লাগিব পাৰে বৰ্তমান কিন্তু 306 IPC অৰ্থাৎ এবেটমেণ্ট টু সুইচাইড অৰ্থাৎ কাৰোবাক মৃত্যুৰ বাবে তেওঁক মৃত্যু ঘটিব পৰা বা আত্মহনন কৰিব পৰা পৰিৱেশ এটালৈ ঠেলি দিয়া এনেধৰণৰ অভিযোগত বৰ্তমান তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে কিন্তু এই যুৱকজন এতিয়া পলাতক যুৱকজনক এই মুহূৰ্তলৈকে বিচাৰি পোৱা নাই যুৱকজন ক'ত বা যুৱকজনে কোন আচলতে যুৱকজন সেই কথাটো এই মুহূৰ্তলৈকে নিশ্চিত নহয় কিন্তু এই সম্পৰ্কত যুৱকজনৰ যিটো মোবাইল নম্বৰ ইতিমধ্যে আৰক্ষীয়ে হাতত লাভ কৰিছে আৰু সেই মোবাইল নম্বৰৰ ওপৰত ভিত্তি কৰি যদিও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে কিন্তু যুৱকজনৰ এই মুহূৰ্তলৈকে সন্ধান লাভ কৰিব পৰা নাই আৰু যুৱকজনৰ সন্ধান লাভ কৰিলে আৰু বহু নতুন কথা নিশ্চয় নতুন তথ্য নিশ্চয় পোহৰলৈ আহিব বুলি আশা কৰা হৈছে